মই এতিয়া কিছুমান জেনেৰেল নলেজৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিবিলাক পৰীক্ষাটো আহিব আৰু কোনোবা ইণ্টাৰভিউটো আহিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব। গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈ কোন পাৰে অৱস্থিত? ইয়াৰ উত্তৰ হ'ব দক্ষিণ পাৰে। অসমৰ প্ৰধান নদী দুখনৰ নাম কি? ব্ৰহ্মপুত্ৰ আৰু বৰাক। 3 নম্বৰ কুৱেশ্যন, অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? নামচা বৰুৱা। অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি? কাৰ্বি আংলং। অসমৰ পশ্চিম সীমান্তত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বাংলাদেশ। তাৰপিছত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কোন চনত নিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব 1973 চনত। তাৰপিছত ৰামায়ণৰ আন এটা নাম কি? ইয়াৰ উত্তৰ হ'ব আদি কাব্য। আৰু অসমৰ প্ৰথম মুখ্যমন্ত্ৰীৰ নাম কি? গোপীনাথ বৰদলৈ। থেংক ইউ।